ক্লাছ 10-ৰ চেপ্টাৰ নম্বৰ 8 যেটো হ'ল ট্ৰিগনোমেট্ৰি এটো এটা নতুন চেপ্টাৰ যেটো ফাৰ্স্ট টাইম ক্লাছ 10ত দিয়া হৈছে ইয়াৰ আগত ক্লাছ 9 বা ক্লাছ 8ত ইয়াৰ প্ৰিভিয়াস একো কনসেপ্ট দিয়া হোৱা নাছিল এটা যেতিয়া আমি ট্ৰিগনোমেট্ৰি বুলি কওঁ ট্ৰিগনোমেট্ৰি মেইন বস্তু কিটাই হ'ল ট্ৰিগনোমেট্ৰিক ৰেশিও আৰু ট্ৰিগনোমেট্ৰিক ৰেশিও কিটানো কি কি লিখি লৈছো প্ৰথম sin cos tan cot sec আৰু cosec এই ছটাকে ট্ৰিগনোমেট্ৰিক ৰেশিও বুলি কোৱা হয় ট্ৰিগনোমেট্ৰিক ৰেশিও বুলিলে এই ছটা বুজায় আৰু প্ৰথমে এটা কথা কৈ দিওঁ যে সাইনৰ অপোজিট হৈ গ'ল cosec তেনেকে cosৰ অপোজিট হৈ গ'ল sec আৰু tanৰ অপোজিট হৈ গ'ল cot ইহত গিটা ইটোৱে ইটোৰ অপোজিট এটা অপোজিটৰ মিনিং কি যদি আমি sin is equal to কি হ'ব 1/cosec হ'ব মিনিং যে sin to cosecৰ ইনভাৰ্স এই তেনেদৰে cosec হৈ গ'ল 1/sin এই দুটা আমি ফৰ্মুলা হিচাপে ল'ব পাৰোঁ ভালেমান কিটা ফৰ্মুলা আছে তাৰ ভিতৰত এটো এটা ফৰ্মুলা যিবোৰ মই বক্স কৰি গৈছো সেইবোৰ এটা ট্ৰিগনোমেট্ৰি ফৰ্মুলা হয় আৰু এই দুটা যদি আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি পাম sin into cosec is equal to 1 এটো হৈ গ'ল এটা ফৰ্মুলা যেহেতু sin আৰু cosec অপোজিট এটো কাৰণে আমি এই তিনটা ফৰ্মুলা পাই গলো তেনেকৈ cos আৰু sec অপোজিট হয় sec cosৰ অপোজিট হৈ গ'ল sec এই তেনেকে cos is equal to 1/sec আৰু তেনেদৰে sec is equal to 1/cos হ'ব আৰু এই দুটা যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়া আমি পাম cos into sec is equal to 1 এতিয়া আকৌ আমি কেইটামান ফৰ্মুলা পাই গলো আৰু ফৰ্মুলাবোৰ মই বক্স কৰি গৈ আছো তেনেদৰে tanৰ অপোজিট হৈ গ'ল cot এটো কাৰণে আমি লিখিব পাৰো যে tan is equal to 1/cot তেনেহলে cot is equal to 1/tan আৰু tan into cot যদি আমি কৰো is equal to 1 পাই যাম এতিয়া এই গিটাও হৈ গ'ল আমাৰ ফৰ্মুলা আমি মনত ৰাখিব লাগিব সাইনৰ অপোজিট কি cosৰ অপোজিট কি আৰু tanৰ অপোজিট কি এই দৰে আমি এই গোটেই ফৰ্মুলা গিটা পাই গলো এতিয়া এই ফৰ্মুলাটো পোৱাত এই গিটা বাকি দুটা ইয়াৰ পৰা ডিৰাইভ কৰিব পৰা গৈছে তেনেদৰে এটো ফৰ্মুলা আমি পালো বাকি দুটা ইয়াৰ পৰা ডিৰাইভ কৰিব পৰা গৈছে তেনেকৈ এই ফৰ্মুলাটো পালো বাকি দুটা ইয়াৰ পৰা আমি ডিৰাইভ কৰি ললো ইয়াৰ উপৰিও আৰু কেইবাটাও ফৰ্মুলা আছে যিগিটা এতিয়া মই দেখুৱাই যাম তেনেদৰে নেক্সট ফৰ্মুলা গিটা হ'ল এটা বেসিক ফৰ্মুলা আছে যেটো হৈ গ'ল sin square theta plus cos square theta is equal to 1 এটা তাৰ আগতে থিটাটোনো কি বস্তু এই থিটা সিম্বলটো লিখো আমি এনেকে এটো হৈ গ'ল এটা গ্ৰীক এলফাবেট থিটাটো হৈ গ'ল এটা গ্ৰীক এলফাবেট হয় যেনেকে আলফা বিটা গামা এই তেনেকে থিটাটো হৈ গ'ল এটা গ্ৰীক এলফাবেট হয় এতিয়া থিটাটোৱেদি আমি এটা এংগল বুজাও sin cos এইবিলাকৰ পিছত এটা এংগল থাকে মানে এনে ধৰণে sin 60 ডিগ্ৰী নহলে বা cos 30 ডিগ্ৰী এনেকে এটা এংগল থাকে আৰু এই এংগলটো জিটি হ'ব পাৰে হেতু কাৰণে আমি এই এংগলটো থিটা বুলি লিখো মানে থিটা ইজ ইকুৱেল টু সাম এংগল হেতু যিকোনো হ'ব পাৰে 30 ডিগ্ৰী 60 ডিগ্ৰী বেলেগ হৈ থাকিব পাৰে আৰু হেতু কাৰণে আমি এজ এ হোল তাক থিটা বুলি লিখো যেনেকৈ আমি এলজেব্ৰাত এটা আননোন টাৰ্মক সদায় let the unknown term be x বুলি কওঁ তেনেকৈ ট্ৰিগনোমেট্ৰিক যেহেতু এটা এংগল ল'ম আমি sin কিবা এটা এংগল হ'ব হেতু কাৰণে এই আননোন এংগলটো আমি থিটা বুলি লিখো আৰু থিটা জি টি হ'ব পাৰে 30 ডিগ্ৰী 60 ডিগ্ৰী জি টি হ'ব পাৰে
এতিয়া এইটো হৈ গ'ল আমাৰ এটা বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 এতিয়া এইটো এটা ফৰ্মুলা ইয়াৰ পৰাই আমি আৰু কেইবাটাও ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ কেনেধৰণে সাইন স্কুৱেৰ থিটাটো ইয়াত ৰাখিলোঁ কছ স্কুৱেৰ থিটাটো ইকুৱেল সাইনৰ ইফালে পঠিয়াই দিলোঁ ইফালে পঠিয়ালে সাইডটো যেতিয়া চেঞ্জ হয় সাইনটো চেঞ্জ হয় এইটো কাৰণে 1 মাইনাছ কছ স্কুৱেৰ থিটা এইটো এটা আমাৰ ফৰ্মুলা হৈ গ'ল এই তেনেদৰে যদি আমি সাইন থিটাটো বিচাৰোঁ তেতিয়া এইটো হৈ যাব ৰুট অভাৰ 1 মাইনাছ কছ স্কুৱেৰ থিটা এইটো এটা ফৰ্মুলা হৈ গ'ল সেইটো কাৰণে এই ফৰ্মুলাটোৰ পৰাই আমি আৰু দুটা ফৰ্মুলা ডিৰাইভ কৰিব পাৰিছোঁ তেনেদৰে যদি এই ফৰ্মুলাটোৰ পৰা আমি অলপ বেলেগ ধৰণে কৰিলোহেঁতেন cos square theta is equal to 1 minus sin square theta যদি লিখোঁ মানে এবাৰ cos square theta টো ইয়াত ৰাখি sin square theta টো ইটো সাইডে লৈ গ'লোঁ তেতিয়া আমি পাম কি cos theta is equal to root over 1 minus sin square theta এই গোটেইকেইটা আমাৰ ফৰ্মুলা হয় এইটো হৈ গ'ল আমাৰ মেইন ফৰ্মুলা আৰু এই মেইন ফৰ্মুলাটোৰ পৰা আমি এইটো আৰু এইটো ডিৰাইভ কৰিছোঁ কিন্তু এই গোটেইকেইটা ফৰ্মুলাই হয় নেক্সট আমাৰ ফৰ্মুলাটো হ'ল 1 প্লাছ tan square theta is equal to sec square theta ইয়াৰ ফৰ্মুলাটোৰ পৰাও আমি আকৌ আৰু কেইটামান ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ কেনেধৰণে 1 টো ইফালে ৰাখিলোঁ ৰাখি tan টো ইফালে লৈ যাম তেতিয়া হৈ যাব sec square theta minus tan square theta এইটো এটা আমি ফৰ্মুলা পাই গ'লোঁ যে sec square theta minus tan square theta is equal to 1 এই তেনেদৰে আৰু এটা ফৰ্মুলা আমি পাব পাৰিম এইটো হৈ গ'ল tan square theta is equal to sec square theta minus 1 এবাৰ tan square theta টো এফালে ৰাখি 1 টো ইফালে পঠিয়াই দিলোঁ পঠিয়াই দিয়াত মাইনাছ হৈ গ'ল সেইটো কাৰণে এইটো আমাৰ মেইন ফৰ্মুলা আছিলে ইয়াৰ ওপৰত বেছ কৰি আমি আৰু দুটা ফৰ্মুলা পাই গ'লোঁ ইয়াত যিখিনি আছিল সেইখিনি আছিল আমাৰ ফাৰ্ষ্ট সেট অফ ফৰ্মুলা এতিয়া এইখিনি আহিলে আমাৰ সেকেন্ড সেট অফ ফৰ্মুলা এতিয়া আহিব আমাৰ থাৰ্ড সেট অফ ফৰ্মুলা য'ত হ'ব cot square theta plus 1 is equal to cosec square theta এতিয়া এইটো হ'ল আমাৰ মেইন ফৰ্মুলাটো এইটোৰ পৰাও আমি আৰু কেইটামান ফৰ্মুলা ডিৰাইভ কৰিব পাৰিম এনেকুৱা নহয় যে ইয়াৰ পৰা অকল এই দুটাই ডিৰাইভ কৰিব পাৰি আমি যদি ইচ্ছা কৰোঁ আৰু কিবা কিবি ধৰণে কেইটামান ডিৰাইভ কৰিব পাৰোঁ যেনেকৈ tan theta is equal to root over sec square theta minus 1 তেনেকৈও আমি আৰু কেইবাটাও ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ সেইটো কাৰণে আমাৰ মেইন কথাটো হ'ল যে আমি যিটো মেইন ফৰ্মুলা সেইটো শিকি থ'লেই হ'ল এতিয়া ইয়াত এইটো মেইন ফৰ্মুলা এইটো শিকিলেই হ'ল তেনেধৰণে এইফালে যিটো মেইন আছিলে sin square theta যিটো sin square theta plus cos square theta is equal to 1 এইটো মনত ৰাখিলেই হ'ল আৰু এইফালে ইয়াক মনত ৰাখিলেই হ'ল এই তেনেদৰে এতিয়া থাৰ্ড সেট অফ ফৰ্মুলাটো যিটো আমাৰ মেইন ফৰ্মুলা এইটো মনত ৰাখিলেই হৈ গ'ল কাৰণ বাকী ফৰ্মুলাকেইটা আমি ইয়াৰ পৰা ডিৰাইভ কৰিব পাৰিম কেনেকৈ ডিৰাইভ কৰিম চাই লওঁ এবাৰ পটককৈ cot square theta is equal to cosec square theta minus 1 আমি এনেকৈ লিখিব পাৰোঁ নহ'লে বা আমি আৰু এটা কাম কৰিব পাৰোঁ যিটো হৈ গ'ল cosec square theta cot square theta টো মানে ইফালে পঠিয়াই দিছোঁ মাইনাছ cot square theta is equal to 1 এনেকৈও আমি লিখিব পাৰোঁ এইকেইটা মানে মেইন ফৰ্মুলা হৈ গ'ল এইটো তাৰ পৰাই এইবোৰ আমি ডিৰাইভ কৰিব পাৰোঁ আমি আৰু কেইটামান ডিৰাইভ কৰিব পাৰোঁ যেনেকৈ ছাইডত দেখাই দিছোঁ cot theta is equal to root over
cosec square theta minus 1 এনেকেও আমি আকৌ আৰু ফৰ্মুলা জিএফ কৰিব পাৰোঁ এইটো কাৰণে আমাৰ মেইন কাম হ'ল যে আমি মেইন ফৰ্মুলাকেইটা মনত ৰাখিলেই হ'ল বাকীবোৰ আমি ডিৰাইভ কৰি থাকিম আৰু যিখিনি মেইন ফৰ্মুলা এই ফৰ্মুলাখিনি এখন চাৰ্ট বনাই থৈ দিলে নহ'লে এখন পেজত গোটেই ফৰ্মুলাবোৰ যদি লিখি থৈ দিয়া তেতিয়া পিছত ট্ৰিগোনোমেট্ৰিৰ চামবোৰ কৰিবলৈ ইজি হ'ব এতিয়া আমি কনচিডাৰ কৰিছোঁ আমাৰ ওচৰত এটা ৰাইট এংগল আছে মই ডায়াগ্ৰামটো ৰাফলি আঁকিছোঁ আমি ভাবি লৈছোঁ এইটো এটা আমাৰ ৰাইট এংগল ট্ৰাইংগল য'ত এইটো হৈ গ'ল এ এইটো হৈ গ'ল বি আৰু এইটো হৈ গ'ল চি ইয়াত এংগল বিটো আমি 90 ডিগ্ৰী বুলি কনচিডাৰ কৰিছোঁ এতিয়া আমাক যদি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' উলিয়াবলৈ কয় এংগল এৰ তেতিয়া আমি কেনেকৈ উলিয়াম এংগল এ ট্ৰিগোনোমেট্ৰিক ৰেচিঅ' মানে আমি সাইন এ উলিয়াব লাগে আমি কস এ উলিয়াব লাগে তাৰপিছত টেন এ উলিয়াব লাগে কট এ উলিয়াব লাগে সেক এ উলিয়াব লাগে আৰু কসেক এ উলিয়াব লাগে আমি এইকেইটা কেনেকৈ উলিয়াম এইকেইটা উলিয়াবৰ কাৰণে এটা শ্বৰ্ট মেথড আছে এষাৰ বাক্য আছে যিষাৰ মই প্ৰথম লিখি দিছোঁ চেণ্টেন্সটো মই লিখি ল'লোঁ চাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক চেণ্টেন্সটোৰ মিনিংটো ভাবিবৰ দৰকাৰ নাই আমাক মিনিংটো নালাগে আমাক জাষ্ট চেণ্টেন্সটোহে লাগে চাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক এতিয়া প্ৰথম আমি ট্ৰাইংগলটোলৈ আহোঁ আমি জানো যে এটা ৰাইট এংগল ট্ৰাইংগলত হাইপোটেনাছ বেছ আৰু পাৰ্পেণ্ডিকুলাৰ থাকে যিটো আমাৰ এ চি হয় এইটো হৈ গ'ল আমাৰ হাইপোটেনাছ এ বিটো হৈ গ'ল আমাৰ বেছ আৰু বি চিটো হৈ গ'ল আমাৰ পাৰ্পেণ্ডিকুলাৰ এতিয়া প্ৰথম আমি সাইন এটো উলিয়াব লাগিব এই ট্ৰাইংগলটোৰ সাইন এ উলিয়াব লাগিব এতিয়া এই ফৰ্মুলাটো যদি আমি চাওঁ ইয়াত আছে সাম পিপল হেভ ইয়াত যিটো এছটোৱে সাইন বুজাইছে আৰু পিপলৰ যিটো পি ই পাৰ্পেণ্ডিকুলাৰ বুজাইছে আৰু এইচটোৱে হাইপোটেনাছ বুজাইছে মানে সাইন ইজ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ বাই হাইপোটেনাছ মানে সাইন এটো আমি লিখিব পাৰোঁ সাইন এ ইজ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ বাই হাইপোটেনাছ আৰু পাৰ্পেণ্ডিকুলাৰ মানে ইয়াত কি হৈ গ'ল বি চি হাইপোটেনাছ মানে হৈ গ'ল এ চি এনেকৈ আমি মনত ৰাখিম সাইন মানে হ'ল পাৰ্পেণ্ডিকুলাৰ বাই হাইপোটেনাছ তেনেকৈ কছ মানে কি হ'ব নেক্সট চেণ্টেন্সটোৰ পিছৰ পাৰ্টটো যদি চাওঁ ছেকেণ্ড লাইনটো কাৰ্লি ব্ৰাউন হেয়াৰ মানে চি মানে হৈ গ'ল কছ বি মানে হৈ গ'ল বেছ আৰু এইচ মানে আগৰ দৰে হাইপোটেনাছ তাৰমানে কছ ইজ ইকুৱেল টু বেছ বাই হাইপোটেনাছ আমি লিখি দিছোঁ বেছ বাই হাইপোটেনাছ ইয়াত এতিয়া বেছটো কি হ'ব এ বি আৰু হাইপোটেনাছটো কি হ'ব এ চি নেক্সট টেন এ লাগে আমাক এতিয়া টাৰ্ণছ পাৰ্মানেণ্টলি ব্লেক এই টিটোৰ মিনিং হৈ গ'ল আমাৰ টেন পিটোৰ মিনিং আগৰ দৰে পাৰ্পেণ্ডিকুলাৰ আৰু বিটোৰ মিনিং হৈ গ'ল বেছ তাৰমানে টেন ইজ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ বাই বেছ লিখি দিওঁ পাৰ্পেণ্ডিকুলাৰ বাই বেছ পাৰ্পেণ্ডিকুলাৰ মানে হৈ গ'ল বি চি আৰু বেছ মানে হৈ গ'ল এ বি হৈ গ'ল তাৰমানে টেন এ ইজ ইকুৱেল টু পাৰ্পেণ্ডিকুলাৰ বাই বেছ যেতিয়া এটা ৰাইট এংগলত আমাক এংগল উলিয়াবলৈ ক'ব তেতিয়া আমি টেনৰ ক্ষেত্ৰত পাৰ্পেণ্ডিকুলাৰ বাই বেছ ইউজ কৰিম আৰু ভিডিঅ'টোৰ প্ৰথমতে মই কৈছিলোঁ যে কটটো কিহৰ অপজিট
কটটো হৈ গ'ল 10ৰ অপজিট তাৰ মানে যদি 10টো পাৰপেণ্ডিকুলাৰ বাই বেছ হয় তেতিয়া কটটো হ'ব বেছ বাই পাৰপেণ্ডিকুলাৰ যিহেতু অপজিট 10টো যদি পাৰপেণ্ডিকুলাৰ বাই বেছ হয় কটটো হৈ যাব বেছ বাই পাৰপেণ্ডিকুলাৰ তেনেদৰে সেকটো কিহৰ অপজিট আছিল সেকটো হৈ গ'ল কছৰ অপজিট তেতিয়া কছটো যদি বেছ বাই হাইপোটেনাছ হয় তেতিয়াহ'লে সেকটো হৈ যাব হাইপোটেনাছ বাই বেছ তেনেদৰে কছেকটো কাৰ অপজিট আছিল কছেকটো অপজিট আছিল সাইনৰ সাইনটো যদি পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ হয় তেতিয়া কছেকটো হৈ যাব হাইপোটেনাছ বাই পাৰপেণ্ডিকুলাৰ হৈ গ'ল এনেকৈ আমি ট্ৰিগোনোমেট্ৰিৰ যিকোনো এটা এংগল উলিয়াম ইয়াত যেনেকৈ আমি এংগল এটো উলিয়াইছোঁ এনেধৰণে আমি ট্ৰিগোনোমেট্ৰিত ৰেচিঅ'বিলাকৰ এংগলবোৰ উলিয়াম এতিয়া ইয়াৰ বাহিৰেও আৰু কেইটামান ফৰ্মুলা আছে সেইবোৰ এক্সাৰচাইজবোৰ যেতিয়া কৰিম তাৰ আগে আগে ফৰ্মুলাবোৰ ডিছকাছ কৰি থাকিম এইখিনি যিখিনি ফৰ্মুলা হ'ল এইখিনি হ'ল একদম বেছিক ফৰ্মুলা এইখিনি ইউজ কৰি আমি প্ৰথম এটা দুটা এক্সাৰচাইজ কমপ্লিট কৰিম সেইটো কাৰণে প্ৰথম তোমালোকে গোটেই ফৰ্মুলাখিনি শিকি লোৱা আৰু এই বস্তুটো ভালকৈ বুজি লোৱা কিবা ডাউট থাকিলে মোক মেছেজত লিখিলেই হৈ গ'ল ঠিক আছে আজিলৈ ইমানেই